কেন্দ্ৰত বিজেপি চৰকাৰ অহাৰ দিনৰ পৰাই নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহৰ দাম দিনক দিনে বৃদ্ধি পাই আহিছে। এইকেইদিনতে ভাৰত চৰকাৰে প্ৰতি পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰিছে, লগতে গেছৰ মূল্যও বৃদ্ধি কৰিছে। গেছৰ মূল্য প্ৰায় 50 টকালৈ চৰকাৰে বৃদ্ধি কৰিছে। যিকোনো সময়ত আজি কৰোণাৰ ফলত দেশৰ অৰ্থনীতি আজি সংকটৰ গৰাহত। এনে সময়ত আজি মানুহৰ হাতত ইনকাম দিনে দিনে কমি গৈছে, দেশৰ অৰ্থনীতি নিম্নগামী হৈ আছে। এনে সময়ত ৰাইজৰ আয় কমি গৈছে আৰু এই সময়তে চৰকাৰে পুনৰ আকৌ এবাৰ সাধাৰণ ৰাইজৰ ওপৰত মাধৰ বাৰ সোধালে। তেওঁলোকে পেট্ৰল ডিজেল আৰু গেছৰ মূল্য বৃদ্ধি কৰি সাধাৰণ জনতাৰ যি নিত্য প্ৰয়োজনীয় সামগ্ৰী এই বিষয়সমূহত দাম বঢ়াই ৰাইজৰ কঁকাল ভাঙি পেলাইছে। সেয়েহে আমি চৰকাৰক আহ্বান কৰোঁ, বিশ্বনাথ জিলা কংগ্ৰেছে আমি আহ্বান কৰোঁ যে তেওঁলোকে পেট্ৰল ডিজেলৰ এই যি আৰু গেছৰ যি মূল্য বৃদ্ধি কৰিছে এই দাম পুনৰ তেওঁলোকে উঠাই ল'ব লাগে আৰু লগতে তেওঁলোকৰ এই কাৰ্যক আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ বিশ্বনাথ জিলা কংগ্ৰেছৰ তৰফৰ পৰা।